আজি আকৌ পাই গ'লো ইমান ডাঙৰ ডাঙৰ পাইপবিলাক ডাইৰেক্ট দিবৰ কাৰণে গৰম হৈছে নহয় কি ক'ব আৰু বাহিৰত ৰ'দ চব না ৰ'দ কেনেকুৱা ৰ'দ দিছে তো এনেকুৱা ৰ'দতো আমি কাম কৰিবলগীয়া হয় উপায়তো নাই আৰু এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ আহিলোঁ আৰু আপোনালোকে খুবেই কুৱেশ্যন কৰি আছিলে তো আৰু থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে যে মই আজি কিহৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু বেছি দেৰি সময় নলওঁ কাৰণ মোৰ লগৰবিলাককো ৰিলিজ কৰিব লাগিব সেইকাৰণে খুব খৰখেদাকৈ ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ বেছি টাইমো নলওঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিম So guys, good morning, welcome back to my brand new vlog. আৰু বেছি দিন নলওঁ বুলি ক'লোৱে আপোনালোকক গতিকে অলপ বেছিটো চলি আছে সেইকাৰণে অলপ ভাল লাগিছে উপায়তো নাই যাবই লাগিব বাহিৰলৈ আপোনালোকে খুব সুধি আছিলে যে ষ্টাৰ্টিং চেলাৰী কিমান কেনেকৈ দিয়ে বা কিমান হ'বগৈ তো এটা ভিডিঅ'ত মই বনাইছিলোঁ হ'লেও আজি এই ভিডিঅ'টোত মই বনাই দিছোঁ আপোনালোকক ষ্টাৰ্টিং চেলাৰী কিমান কি সুধি আছিলে তেওঁলোকে চাওক আপুনি যদি একেবাৰে ফ্ৰেছাৰ্ছ হয় প্ৰথম জইন কৰিছে এটা ৰিগত তেতিয়াহ'লে প্ৰায় কিছুমান ৰিগত কম বেছি হৈ যায় কিন্তু আমাৰ ৰিগত ষ্টাৰ্টিং চেলাৰী আপোনাৰ 18,000ৰ পৰা ষ্টাৰ্ট কৰি 19,000লৈকে 18,000ৰ পৰা ষ্টাৰ্ট কৰি 19,000 এনেকৈ হৈছে আৰু 18,000 বুলি ধৰি লওক আৰু 18,000 বুলি ধৰি লওক 18,000ৰ পৰা ষ্টাৰ্ট কৰে এটা ৰষ্টবট মানে হেল্পাৰ যিটো আমাৰ ভাষা ড্ৰিলিঙৰ ভাষাত ৰষ্টবট বুলি কওঁ 18,000ৰ পৰা ষ্টাৰ্ট হৈ যায় চেলাৰী তাতে আপোনাৰ থকা খোৱা অহা যোৱা এইবিলাক ফেচিলিটি পাব চেলাৰীটো 18,000 আপোনাৰ পকেটত থাকিবই তাৰ উপৰিও আপোনাৰ থকা খোৱা অহা যোৱা এইবিলাক সব থাকিব ইয়াতে আৰু থকা মেলা এইবিলাক ফ্ৰী হয় আপোনাৰ মুঠতে গোটাকৈ সেই 18,000টো পকেটত থাকি যাব আৰু ষ্টাৰ্টিং চেলাৰী ক'বলৈ গ'লে সেইটো বেলেগত কিছুমান ৰিগত হয়তো বেছিও দিব পাৰে বেছিও কম বেছ হৈ যায় 1,000 2,000 তেনেকুৱা থাকে আৰু প্ৰাইভেট ৰিগটো কিছুমানে মন গ'লে অলপ বেছিও দিব পাৰে কিছুমান কোম্পানীয়ে কিছুমানে ইয়াতকৈ কমো দিব পাৰে তো ঠিক তেনেধৰণে থাকে প্ৰাইভেট ৰিগৰ এই জববিলাকৰ ক্ষেত্ৰত আৰু যদি আপুনি কিছুমান টেকনিক্যাল লাইনত আহে যেনেকৈ মেকানিক হওক ইলেক্ট্ৰিচিয়ান হওক তেতিয়াহ'লে তেওঁলোকক অলপ বেছিও দিব পাৰে তেওঁলোকক ধৰি লওক 20,000 বুলি ধৰি লওক আপোনাৰ যদি এপ্ৰুভেল হৈ যায় তো তেনেকুৱা ধৰণৰ আৰু সেয়াই আৰু সিমানখিনি চেলাৰী আৰু বেছি সময় নলওঁ আৰু ব্ৰেকফাষ্টটো কৰোঁ লগৰজনক ৰিলিজ কৰোঁ দেখিছে কিমান গৰম হৈছে আৰু গৰমত আমি কাম কৰিবলগীয়া হয় আৰু ৰিগৰ কামবিলাক এনেকুৱা ধৰণৰ ৰ'দ বৰষুণ কোনো চিন নাই আমি কাম কৰিব লাগিব আৰু আপোনালোকৰ ফিজিকেলি মানে ফিট আৰু মেণ্টেলি ফিট হ'ব লাগিব এনেকুৱা ধৰণৰ কামবিলাক কৰিবৰ কাৰণে আৰু ৰ'দ সহ্য কৰিব পাৰিব লাগিব বৰষুণ সহ্য কৰিব পাৰিব লাগিব তো এইকেইটা আপোনালোকে সহ্য কৰিব কষ্ট কৰিব পাৰিব লাগিব মেইন কথাটো হৈছে কষ্ট কৰিব লাগিব সকলো কামতে কষ্ট থাকে কিন্তু আমাৰ ইয়াত ফিজিক্যালি যিটো কষ্ট হয় সেইটো আপোনালোকে সহ্য কৰিব পাৰিব লাগিব তো সেইটোৱে আৰু বেছি দেৰি নকৰোঁ আৰু আপোনালোকক দেখাই থাকিম আজি কেনেকুৱা ধৰণৰ কি কাম হয় আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বিলাক পাই যাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে যিসকলে নতুনকৈ ৰিগত জইন কৰিম বুলি ভাবিছে তেওঁলোকৰ অলপ হ'লেও সুবিধা আৰু সহায় হ'ব মোৰ ভিডিঅ'খিনি চাই বুলি মই ভাবিছোঁ আৰু তেওঁলোকৰ সুবিধাৰ্থে মই এই ভিডিঅ'বিলাক বনাই যাম এই চেনেলটো খুলিছোঁ তো চাই থাকিব ভিডিঅ' এতিয়া মই ব্ৰেকফাষ্ট কৰিব যাম আমাৰ ইমান ডাঙৰ পাইপবিলাক কেনেকৈ খোলে বা কেনেকৈ টাইট দিয়ে তাৰ পদ্ধতিবিলাক আপোনালোকক দেখাবলৈ আজি এই ভিডিঅ'টো চেষ্টা কৰিছোঁ এতিয়া আমাৰ পাইপবিলাক টাইট দি আছে তো এনেধৰণে টাইট কৰা যিকেইটা সহায়ত কৰে সেইকেইটা আমাৰ টং বুলি কয় দেখিছেই কেনেকৈ টানিছে তো তাৰে দৃশ্য গ্ৰহণ কৰি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ যদি চাই ভাল লাগে কমেণ্ট এটা কৰিব আৰু লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এইফালে মেকানিকৰ কামো চলি আছে যিহেতুকে অলপ প্ৰব্লেম দিছে যিটো পাইপখিনি ঘূৰাই হেডবিলাক ঘূৰাই মেলি টাইট দিয়ে তো পাইপ ষ্টেণ্ডাৰটো অলপ প্ৰব্লেম দিছে তো গতিকে মেকানিকে ঠিক কৰি আছে